আৰু এইখিনি মুহূৰ্তত আহিছে বিগ ব্ৰেকিং নিউজ। তালিবানে দখল কৰিলে আফগানিস্তান। অচিৰেই তালিবানলৈ ক্ষমতা হস্তান্তৰ কৰিব আফগানিস্তান চৰকাৰে। পদত্যাগ ঘোষণা কৰিলে আফগানিস্তানৰ ৰাষ্ট্ৰপতি আশ্ৰফ ঘানিয়ে। ৰাজধানী কাবুলক বাদ দি আফগানিস্তানৰ প্ৰায়বোৰ মুখ্য চহৰ দখল কৰিছিল তালিবানে। তালিবানে ৰাজধানী চহৰ কাবুলৰ দুৱাৰত প্ৰৱেশ কৰাৰ লগে লগেই আফগানিস্তান চৰকাৰৰ পতন নিশ্চিত হৈ পৰে। আনহাতে শান্তিপূৰ্ণভাৱে ক্ষমতা হস্তান্তৰৰ বাবে আলোচনা চলিছে বুলি প্ৰকাশ কৰিছে তালিবানে। নতুন অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী হিচাপে আলী আহমদ জালানীৰ সৈতে তালিবানলৈ ক্ষমতা হস্তান্তৰ কৰাৰ বাবে আফগান ৰাষ্ট্ৰপতিৰ প্ৰসাদ ARGত আলোচনা চলি আছে। আলী আহমেদ জালালীক নতুন অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী হিচাপে নিযুক্তি দিয়া হ'ব। খামা প্ৰেছ সংবাদ সংস্থাই এই তথ্য প্ৰকাশ কৰিছে। ইয়াৰ পূৰ্বে তালিবানে এক বিবৃতিত কাবুলৰ বাসিন্দাসকলক ভয় নকৰিবলৈ আশ্বাস দিছিল, কিয়নো তেওঁলোকে আফগান ৰাজধানীত সামৰিকভাৱে প্ৰৱেশ কৰাৰ উদ্দেশ্য নাছিল। আফগানিস্তানৰ কাৰ্যকৰী আভ্যন্তৰীণ মন্ত্ৰী আব্দুল ছাত্তাৰ মিৰ্জা কৱালে কয় যে কাবুলত তালিবানৰ আক্ৰমণৰ পৰিৱৰ্তে শান্তিপূৰ্ণভাৱে ক্ষমতা হস্তান্তৰ হ'ব বুলি প্ৰকাশ কৰিছে। ইতিমধ্যে আমেৰিকাই কাবুলৰ পৰা মাৰ্কিন কূটনীতিবিদসকলক হেলিকপ্টাৰযোগে উদ্ধাৰ কৰিছে। আৰু যেতিয়াই আমেৰিকাৰ সেনাবাহিনীয়ে আফগানিস্তান এৰিবলৈ লৈছিল, তেতিয়াৰ পৰাই তালিবানে যেন এটা সুযোগ পালে। যিটো দীৰ্ঘদিনীয়া এটা বিবাদ চলি আছিল তালিবানৰ সৈতে, সেই বিবাদৰে আঁত ধৰি তেওঁলোকে আফগানিস্তান দখল কৰিবলৈ আগবাঢ়িল। গুলীয়াগুলি হ'ল, বিভিন্ন ধৰণৰ ভয়ংকৰ ঘটনাৰ সূত্ৰপাত হ'ল। আফগানিস্তানে ভাৰতৰ পৰাও সহায় বিচাৰিছিল। ইউএনৰ যিসকল সামৰিক বাহিনী তেওঁলোক ইতিমধ্যে তাত আছিলেই, তেওঁলোকে যুঁজ দিছিল তালিবানৰ সৈতে, কিন্তু অৱশেষত তালিবানে তাত চৰকাৰ গঠন কৰিবলৈ আগবাঢ়িছে। সবাতোকৈ ডাঙৰ খবৰ আমি জনাইছোঁ আপোনালোকক, তালিবানে দখল কৰিলে আফগানিস্তান। অচিৰেই তালিবানলৈ ক্ষমতা হস্তান্তৰ কৰিব আফগানিস্তান চৰকাৰে। পদত্যাগ ঘোষণা কৰিলে আফগানিস্তানৰ ৰাষ্ট্ৰপতি আশ্ৰফ ঘানিয়ে। ৰাজধানী কাবুলক বাদ দি আফগানিস্তানৰ প্ৰায়বোৰ মুখ্য চহৰ ইতিমধ্যে দখল কৰিছিল তালিবানে। তালিবানে ৰাজধানী চহৰ কাবুলৰ দুৱাৰত প্ৰৱেশ কৰাৰ লগে লগেই আফগানিস্তান চৰকাৰৰ পতন নিশ্চিত হৈ পৰে। মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লৈ কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত স্বাধীনতা দিৱসত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা স্বাধীনতা দিৱসৰ মুক্তিযোদ্ধাৰ পেঞ্চন ৩৬,০০০ টকালৈ বৃদ্ধিৰ লগতে আলফা স্বাধীনক মূল সুঁতিলৈ অহাৰ আহ্বান মুখ্যমন্ত্ৰীৰ। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰপতি ভাষণ কৰিছে। উভতি আহক মূল সুঁতিলৈ। ত্ৰিৰংগাৰ দলৰ পৰা আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান। যুদ্ধবিৰতিৰ ঘোষণাৰে স্বাধীনতা দিৱসটো সন্ত্ৰাসমুক্ত কৰি ৰখাৰ বাবে পৰেশ বৰুৱালৈ ধন্যবাদ জ্ঞাপন মুখ্যমন্ত্ৰীৰ। পৰেশ বৰুৱা ডাঙৰীয়াক ৩,৩০,০০,০০০ জনগণৰ হৈ মূল খুঁটিলৈ উভতি আহিবলৈ আহ্বান জনাম। খানাপাৰাত অনুষ্ঠিত স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত পতাকা উত্তোলন কৰি ৰাজ্যবাসীক এই বিশেষ দিনটোৰ শুভেচ্ছা জ্ঞাপন কৰিলে মুখ্যমন্ত্ৰীয়ে। ভাৰতৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ এই পবিত্ৰ ক্ষণত মই অসমবাসী ৰাইজলৈ অভিনন্দন জনাইছোঁ। ৰাজ্যবাসীক সম্বোধন কৰি এই বিশেষ দিনটোত 10টা সংকল্প ল'বলৈ অসমবাসীক আহ্বান জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। প্ৰথম আহ্বানতেই মুখ্যমন্ত্ৰীয়ে মহাপুৰুষ যোজনাৰ তিথিটোক চৰকাৰী বন্ধৰ দিন হিচাপে গণ্য নকৰি তিথি উদযাপন কৰাৰ সংকল্প ল'বলৈ আহ্বান জনালে ৰাজ্যবাসীক। আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিথি, মহাপুৰুষ মাধৱদেৱৰ তিথি এক তথাকথিত চৰকাৰী বন্ধলৈ আমি ৰূপান্তৰ নকৰোঁ। আমি বিদ্যালয়লৈ আহিম, আমি কলেজলৈ আহিম, আমি চৰকাৰী কাৰ্যালয়লৈ আহিম আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিথি, দামোদৰদেৱৰ তিথি, মাধৱদেৱৰ তিথি গৌৰৱ আৰু পবিত্ৰতাৰে সৈতে আমি পালন কৰিম। কৰ্মচাৰী বিষয়াসকলক দেশৰ স্বাৰ্থত ৰাইজৰ স্বাৰ্থত এঘণ্টা বেছিকৈ কাম কৰাৰ সংকল্প ল'বলৈ আহ্বান জনালে। শিক্ষক যদি
স্কুলৰ পৰা 1 বজাত ঘৰলৈ উভতি যায়, ডাক্তৰে যদি 12টা বজাত কৰ্তব্য সামৰি লয়, চৰকাৰী কৰ্মচাৰীয়ে যদি 3 বজাত ঘৰলৈ উভতি যায়, মোৰ অসমখন এজন মুখ্যমন্ত্ৰীয়ে ভাৰতৰ 5খন ৰাজ্যৰ ভিতৰলৈ লৈ যাব পাৰিব নেকি? এই স্বাধীনতাৰ 75টা বছৰত প্ৰত্যেকজন চৰকাৰী কৰ্মচাৰীয়ে সংকল্প ল'ব পাৰে নেকি যে 1 ঘণ্টা বেছিকৈ কাম কৰিম? এই 10 সংকল্পৰ মাজতে কন্যা সন্তানক 21 বছৰ আগতে বিয়া নিদিওঁ বুলি সংকল্প ল'বলৈও বিশেষভাৱে আহ্বান জনালে মুখ্যমন্ত্ৰীয়ে। আইনে কৈছে 18 বছৰত এজনী ছোৱালীৰ বিয়া হ'ব পাৰে, কিন্তু উচিত জানো? কন্যা সন্তান হৈছে ভগৱানৰ পবিত্ৰতম উপহাৰ। ছোৱালীক বিয়া 21 বছৰৰ আগতে নিদিওঁ, সেই সংকল্প আমি ল'ব পাৰোঁ নেকি? আনহাতে স্বাধীনতা দিৱসৰ দিনাই মুক্তিযুঁজাৰুৰ মাহিলী পেঞ্চন 23,000ৰ পৰা 34,000 টকালৈ বৃদ্ধিৰ কথা উল্লেখ কৰি মুক্তিযোদ্ধাৰ মৃত্যুত ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য হোৱাৰ ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে। স্বাধীনতা আন্দোলনত অসমৰ মুক্তিযুঁজাৰুসকলৰ অদ্ভুত বৰঙণি আছিল। আমি মুক্তিযুঁজাৰুসকলক মাহিলী পেঞ্চন দিওঁ 23,000 টকা, কেন্দ্ৰীয় চৰকাৰে পেঞ্চন দিয়ে 36,000 টকা। অসমবাসী ৰাইজৰ হৈ কৃতজ্ঞতাৰ চিনস্বৰূপে প্ৰতিগৰাকী মুক্তিযোদ্ধালৈ পেঞ্চন 36,000 টকালৈ বৃদ্ধি কৰিছে। ইফালে খানাপাৰাৰ কাৰ্যসূচীৰ পূৰ্বে শ্ৰদ্ধাঞ্জলি কাননত শ্বহীদক স্মৰণ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ঋত্বিক কৌশিকৰ সহযোগত ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ইফালে স্বাধীনতা দিৱসৰ পবিত্ৰ দিনটোতেই মহানুভৱতাৰ বাণী লৈ তিতাবৰত ওলাই আহিল এদল মানৱ দৰদী লোক। এদল যুৱকে পেটৰ ক্ষুধা নিবাৰণ কৰাৰ চেষ্টা চলায় পদপথৰ ঠিকনাবিহীন লোকসকলৰ। তিতাবৰ বৰহুলা বিহুৱান বিহু দলৰ সদস্যসকলে পদপথৰ লোকসকলৰ সৈতে উদযাপন কৰিলে ৭৫ সংখ্যক স্বাধীনতা দিৱস। বৰহুলা বিহুৱান বিহু হুঁচৰি দলৰ এনে মানৱীয় কাৰ্যক শলাগ লৈছে তিতাবৰ মহকুমাবাসীয়ে। অধিক জনাব আমাৰ সাংবাদিক অনমোল যাদৱে। আজি ৭৫তম স্বাধীনতা দিৱসৰ উপলক্ষে বৰহুলা বিহুৱান দলৰ ক্ষেপ গ্ৰহণ কৰিছে। তেওঁলোকে পদপথত যিসকল লোক আছে তেওঁলোকক খাদ্য সামগ্ৰী বিতৰণ কৰিছে। আমি দেখুৱাম এনেকুৱা সমগ্ৰ দৃশ্য, যিসকল পদপথৰ লোক আছে তেওঁলোকক খাদ্য সামগ্ৰী দিয়া দেখা গৈছে। তিতাবৰ মহকুমাকে ধৰি মৰিয়নি, যোৰহাট জিলাৰ সমগ্ৰ মহকুমাতে তেওঁলোকে বিতৰণ কৰিছে খাদ্য সামগ্ৰী। আৰু আমাৰ লগত আছে বিহুৱান দলৰ সদস্যসকল, তেওঁলোকৰ পৰা পোনে জানিবলৈ চেষ্টা কৰিম। দাদা, অতি প্ৰদৰ্শনীয় পদক্ষেপ, কি ক'ব এই মুহূৰ্তত আপোনালোকে? আজি ৭৫তম স্বাধীনতা দিৱসৰ উপলক্ষে আমি বৰহুলা বিহুৱান বিহু হুঁচৰি দলৰ তৰফৰ পৰা তিতাবৰ বৰহুলা মৰিয়নি আৰু যোৰহাটৰ পদপথৰ যিসকল ব্যক্তি আছে, যিসকলে পদপথত বাস কৰে, তেওঁলোকৰ ধৰক নিজা ঘৰ নাই বা খাবলৈও তেওঁলোকৰ অসুবিধা, তেওঁলোকৰ কাৰণে আমি এমুঠি অন্নৰ ব্যৱস্থা কৰিছোঁ। কি ক'ব এই মুহূৰ্তত আপোনালোকে অতি সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে? সঁচাই আজি এটা আমাৰ কাৰণে ভাল লগা দিন, যিহেতু মোৰ ফালৰ পৰা ৭৫তম দিৱস স্বাধীনতা দিৱস সকলোলৈকে মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ। আজি সঁচাই আমি নথৈ আনন্দিত হৈছোঁ যে এনেকুৱা এটা দিন, যিহেতু আমি বিচাৰি ফুৰোঁ এনেকুৱা এটা দিনত পদপথত যিসকল থাকে ধৰক লোক, তেওঁলোকক আমাৰ অন্ন ধৰক দিবলৈ আমি তেনেকৈ সুবিধা নাপাওঁ। যে এনেকুৱা এটা দিনত আমি দিলে মানে আমি নিজৰে আমি গৌৰৱান্বিত হওঁ, যে আমাৰ নিজৰে ভাল লাগে মনটো, যে আমি কিবা এটা যদি কৰিব পাৰিছোঁ তেওঁলোকৰ কাৰণে। সদায় দিব নোৱাৰোঁ, আচলতে সদায় দিব নোৱাৰোঁ কাৰণে ধৰক এনেকুৱা এটা যেতিয়া বিশেষ দিন আহে, এনেকুৱা এটা দিনত আমি ওলাই আহি পেলাই নিজে এটা উৎসাহ পাওঁ, মনত ভাল লাগে, নিজে কৰি পোৱা এটা ভাল লাগে। এয়াই আৰু কিনো ক'ম বাৰু। হয়, নিজৰ এই স্বাধীনতা দিৱসক তেওঁলোকে এই যে পদপথৰ লোক আছে তেওঁলোকক যথেষ্ট খাদ্য সামগ্ৰী যোগান ধৰি নিজক এটা সুখ অনুভৱ কৰে। তেওঁলোকে আমাক জানিব দিছে অতি সান্তনা লভে এই কৰ্মৰাজিৰ ওপৰত তেওঁলোকে নিজকে সান্তনা লভাৰ ওপৰতে নিজকে এইটো যথেষ্ট তেওঁলোকে শান্তি পায় এই কৰ্মৰাজিৰ ওপৰত। সেইকাৰণে তেওঁলোকে বিশেষ দিনসমূহত তিতাবৰকে ধৰি যোৰহাট, মৰিয়নি বিভিন্ন ঠাইত এই বিশেষ দিনসমূহত তেওঁলোকে ওলাই আহে, যিসকল পদপথৰ লোক আছে তেওঁলোকক খাদ্য যোগান ধৰিবলৈ। ধন্যবাদ অনমোল। তাৰ বাতৰিৰ শেষ অংশলৈ যোৱাৰ পূৰ্বে পুনৰ সময় হৈছে বাণিজ্যিক বিৰতিৰ। कर दे सब कुछ ऑन ट्रैक स्ट्रॉन्ग है माथन
माइथन फ्लेक्सिबल माइथन बड़ा समझदार নির্মাণৰ মানদণ্ড माइथन $16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. $16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. $16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. $16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. উভতি আহিছোঁ বাতৰিৰ মাজলৈ। বিশ্বৰ দেশে দেশে পালন ভাৰতৰ স্বাধীনতা দিৱস। উজ্বলি উঠিল ডুবাইৰ বুৰ্জ খালিফা, ইটালীৰ বচিন চহৰ। স্বাধীনতা দিৱস উপলক্ষে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনেও শুভেচ্ছা জ্ঞাপন কৰে। তিনি বৰণীয়া নায়েগ্ৰা জলপ্ৰপাত। উত্তৰ আমেৰিকাৰ নায়েগ্ৰা জলপ্ৰপাতৰ জলৰাশিত ভাৰতৰ স্বাধীনতা দিৱসৰ দিনা প্ৰতিফলন ঘটিল ভাৰতৰ জাতীয় পতাকাৰ তিনিটা বৰণ। ভাৰতৰ জাতীয় পতাকাৰ তিনিটা ৰঙৰ আলোকসজ্জাৰে বৰ্ণিল হৈ উঠিল নায়েগ্ৰা। ডুবাইৰ সুউচ্চ অট্টালিকা বুৰ্জ খলিফাতো প্ৰতিফলিত হ'ল ত্ৰিৰংগা। ওপৰে গেৰুৱা, মাজত শুকুলা, তলত শ্যামল ৰঙেৰে জিলিকি উঠিল বুৰ্জ খলিফা। বুৰ্জ খলিফাৰ মাজভাগত গাঢ় নীলাৰে জিলিকি উঠিল অশোক চক্ৰ। ভাৰতৰ স্বাধীনতা দিৱসৰ উপলক্ষে ডুবাইৰ সুউচ্চ অট্টালিকা বুৰ্জ খলিফাৰ আলোকসজ্জাই যেন উজ্বলাই তুলিলে ত্ৰিৰংগাক। এয়া ফ্ৰান্সৰ ৰাজধানী পেৰিছৰ দৃশ্য। পেৰিছৰ ৰাজপথত হাতত ত্ৰিৰংগা লৈ পৰিৱেশিত হ'ল ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত। উচ্ছল জলধি তৰংগা তব শুভ নামে জাগে তব শুভ আশিস মাগে গাহে তব জয় গাথা। আমেৰিকাৰ শিল্পী মেৰী মিলবেনেও পৰিৱেশন কৰিলে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত।
ভাৰতৰ স্বাধীনতা দিৱসৰ দিনা ইটালীৰ শিল্পীয়ে পৰিৱেশন কৰিলে বন্দে মাতৰম। এনেদৰেই সমগ্ৰ দেশৰ লগতে ভাৰতৰ স্বাধীনতা দিৱসৰ দিনা দেশখনৰ প্ৰতি সৌহাৰ্দ্যতা প্ৰকাশ কৰিলে বহুকেইখন দেশে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ছুপাৰ মডেল অফ ৰাজস্থানত খিতাপ অৰ্জনেৰে গৌৰৱ কঢ়িয়াই আনিছে তিনিগৰাকী অসম কন্যাই। দেশৰ প্ৰায় 700গৰাকী সুন্দৰীৰ মাজত উজলিল জেছিকা ডেকা, উৰ্বশী শইকীয়া আৰু জাহ্নৱী শইকীয়া। ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলিছে অসম কন্যা। অসমলৈ গৌৰৱ কঢ়িয়ালে তিনি অসম কন্যাই। ৰাজস্থানৰ জয়পুৰত অনুষ্ঠিত হোৱা ছুপাৰ মডেল অৱ ৰাজস্থান শীৰ্ষক ফেশ্বন শ্বুট শীৰ্ষৰ 3টা পদক আজুৰি আনিবলৈ সক্ষম হয় অসমৰ 3গৰাকী সুন্দৰীয়ে। এওঁলোক হ'ল ক্ৰমে জেছিকা ডেকা, উৰ্বশী শইকীয়া আৰু জাহ্নৱী শইকীয়া। অসমৰ পৰা ষ্টাৰ ইভেণ্ট ডিৰেক্টৰ শ্বাহৰুখ আলীৰ নেতৃত্বত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফেশ্বন শ্ব'টোত অংশ লৈছিল সুন্দৰী কেইগৰাকীয়ে। লগত আছিল ফেশ্বন কোৰিঅগ্ৰাফাৰ মানসজ্যোতি গগৈ, ডান্স কোৰিঅগ্ৰাফাৰ পূজা মালাকাৰ। সুদূৰ ৰাজস্থানৰ পৰা গুৱাহাটী অভিমুখে আহি থাকোঁতে ৰঙিয়া ৰেল ষ্টেচনত তেওঁলোকক জনোৱা হ'ল উষ্ম আদৰণি। বহুতে সুখ হৈছোঁ, বহুতে মন ভাল লাগিছে। বিৰাট ভাল লাগিছে অসমলৈ আহি নিজৰ স্থানলৈ উভতি অহা যোনটো মানে হেপিনেছ ক'ব পৰা নাই, বহুত বেছি ভাল লাগিছে। আমাৰ অসমৰ যে তিনিওজনী যে টপ 20 গ্ৰেণ্ড ফিনালেত চিলেক্ট হ'ল, তাৰ পিছতো গৈ কাৰণে যে টপ 20 চিলেক্ট হোৱাৰ পিছত উইনাৰ হ'ল, সেইটো আমাৰ অসমৰ কাৰণে এটা বহুত গৌৰৱৰ কথা আৰু খুব বেছি ভাল লাগিছে। ৰাজস্থানৰ MOL প্ৰডাকশ্যনৰ উদ্যোগত আয়োজিত ফেশ্বন শ্ব'ত ভাৰতৰ বিভিন্ন প্ৰান্তৰ প্ৰায় 700গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল। তাৰ মাজতে খিতাপ আজুৰি আনিবলৈ সক্ষম হ'ল অসমৰ 3 কন্যাই। ৰঙিয়াৰ পৰা ইনামুল ইছলামৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু এয়া আছিল আজিৰ চিটি 18। নমস্কাৰ।